ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে অসমীয়া ভাষাত প্ৰকাশিত প্ৰথমখন ইয়েৰবুক শৰাইঘাট অসম আৰু মেটমৰা তথ্যৰ সম্ভাৰেৰে প্ৰকাশ পালে শৰাইঘাট অসম ইয়েৰবুকৰ 25 সংখ্যক বৰ্ষৰ সংস্কৰণ 2002 চনত প্ৰথমবাৰৰ বাবে প্ৰকাশ পাইছিল শৰাইঘাট অসম ইয়েৰবুক আৰজি পাব্লিকেশ্যনে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখন সম্পাদনা কৰিছে জ্যেষ্ঠ সাংবাদিক দুলাল মিশ্ৰই সমাজৰ সকলো স্তৰৰ পঢ়ুৱৈৰ বাবে অতি প্ৰয়োজনীয় বুলি বিবেচিত শৰাইঘাট অসম ইয়েৰবুক 2026ত সন্নিৱিষ্ট কৰা হৈছে অসম ভাৰত তথা বিশ্বৰ বহু গুৰুত্বপূৰ্ণ তথ্য ইতিহাস সংস্কৃতি আৰু সাম্প্ৰতিক পৰিস্থিতিৰ দলিল স্বৰূপে প্ৰকাশিত এই গ্ৰন্থখন প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে অতিকৈ উপযোগী 1232 পৃষ্ঠাৰ গ্ৰন্থখনত অন্তৰ্ভুক্ত হৈছে কৃষি উদ্যোগ শিক্ষা স্বাস্থ্য কেৰিয়াৰ আৰু মনোৰঞ্জন জগতৰ বিভিন্ন শেহতীয়া তথ্য হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই শৰাইঘাট অসম ইয়েৰবুক 2026ত ৰখা হৈছে এক বিশেষ শিতান আচলতে ইয়েৰবুক হৈছে সমগ্ৰ বিশ্বতে আৰম্ভ হোৱা এক প্ৰাচীন গ্ৰন্থৰ পৰম্পৰা আৰু বিশ্বৰ বিভিন্ন দেশত ইয়েৰবুক প্ৰকাশ হৈ আহিছে বহু বছৰ আগৰ পৰাই ইংৰাজী ভাষাটো আমাৰ ভাৰতবৰ্ষত কেইবাখনো ইয়েৰবুক প্ৰকাশ হৈ আহিছে কিন্তু অসমীয়া ভাষাত ইয়েৰবুকৰ কোনো প্ৰকাশ হোৱা নাছিল আজিৰ পৰা 25 বছৰ আগতে আৰু 25 বছৰ পূৰ্বে সেয়ে শৰাইঘাট প্ৰকাশনৰ যোগেশ শৰ্মাদেৱে এটা ধাৰণা কৰিছিল যে এটা অনুমান কৰিছিল অসমত এখন ইয়েৰবুকৰ প্ৰয়োজন আছে গতিকে সেই মৰ্মে আৰম্ভ হৈছিল অসম ইয়েৰবুক আৰু অসম ইয়েৰবুকখন আমি পৰৱৰ্তী সময়ত সেই অসম ইয়েৰবুকৰ নাম শৰাইঘাট অসম ইয়েৰবুক কৰা হ'ল আৰু আজি শৰাইঘাট অসম ইয়েৰবুকে 2026 বৰ্ষত 25 বছৰ ৰূপালী জয়ন্তী পূৰ্ণ কৰিছে আৰু এই ৰূপালী জয়ন্তী বৰ্ষত আমি এটা কথা অনুভৱ কৰিছোঁ যে অসমৰ লাখ লাখ ছাত্ৰ ছাত্ৰী অভিভাৱক তথা শিক্ষক শিক্ষয়িত্ৰীয়ে তথা চাকৰি প্ৰাৰ্থীয়ে এই গ্ৰন্থখনৰ পৰা যথেষ্ট লাভান্বিত হৈছে আৰু তেওঁলোকে ইতিমধ্যে আমাক বিভিন্ন ধৰণে মেইলতে হওক বা চিঠি পত্ৰ লিখিয়েই হওক তেওঁলোকে জনাইছে যে গ্ৰন্থখনে তেওঁলোকক ইমান বছৰ ধৰি উপকৃত কৰি আহিছে আজি ৰূপালী জয়ন্তী বৰ্ষত আমি গ্ৰন্থখন ৰাইজৰ হাতত তুলি দিবলৈ পাই অতিকৈ আনন্দিত হৈছোঁ আমি আশা ৰাখিছোঁ অসম বিশ্ব তথা ভাৰতবৰ্ষৰ বিভিন্ন তথ্য হাজাৰ হাজাৰ তথ্য আছে তাত লাখ লাখ বিভিন্ন ধৰণৰ তাত ইনফৰমেশ্যন আছে অসমৰ আছে ভাৰতৰ আছে আৰু সমগ্ৰ বিশ্বৰ আছে পাণবজাৰৰ আৰজি পাব্লিকেশ্যনছে প্ৰকাশ কৰা এই গ্ৰন্থখন এতিয়া সকলোৱে বাহিৰতো কিনিব পাব গুৱাহাটী গ্ৰন্থমেলা গুৱাহাটীত যি চলি আছে তাতো পাব অসম গ্ৰন্থমেলাত আৰু এমাজন আৰু ফ্লিপকাৰ্টতো এই গ্ৰন্থখন উপলব্ধ হৈছে